নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ বাৰু ভোটাৰ কাৰ্ড আছে নে নাই? যদি আপোনালোকৰ ভোটাৰ কাৰ্ড আছে তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই বেয়া খবৰ ওলাই পৰিছে। ভোটাৰ লিষ্টৰ পৰা আপোনাৰ নাম হয়তো এতিয়া কৰ্তন যাব পাৰে। আমাৰ অসমৰ প্ৰায় 20% নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন যাব। মানে আমাৰ অসমত এতিয়া লাখ লাখ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন যাব। তো আপোনাৰ নামো কৰ্তন যাব পাৰে, মোৰ নামো কৰ্তন যাব পাৰে। তো কিয়নো কৰ্তন যাব ভোটাৰ তালিকাৰ পৰা আমাৰ অসমত একাংশ মানুহৰ নাম? তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু ভোটাৰ তালিকাৰ পৰা আপোনালোকৰ নাম কৰ্তন কৰিব নিবিচাৰিলে আপোনালোকে কি কৰিব লাগিব সেই সম্পৰ্কে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। সকলোবিলাক আজিৰ এই ভিডিঅ'টোত জনাম। তো মই শ্ৰী প্ৰাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আমাৰ অসমত প্ৰায় 20% মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন যাব। বিহাৰৰ নিচিনাকৈ আমাৰ অসমত একেই পৰিস্থিতিৰ সৃষ্টি হ'ব। বিহাৰৰ নিচিনাকৈ বহুতো মানুহৰ ভোটবন্দী হ'ব আমাৰ অসমত। NRCত যেনেকৈ নেকি মানুহবিলাকে হাহাকাৰ কৰি ফুৰিব লগা হৈছিলে, যেনেকৈ নেকি NRCত নাম নহাৰ ফলত বৰ্তমান বহু লোক ডিটেনশ্যন কেম্পত থাকিব লগা হৈছে, ঠিক তেনেকৈ NRCৰ সদৃশ পৰিৱেশ আকৌ এবাৰ আমাৰ অসমত সৃষ্টি হ'ব পাৰে বুলি জনাইছে। এইটো এটা অভিযোগ উত্থাপন কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াদেৱে বিজেপি পাৰ্টিৰ ওপৰত বা বিজেপি চৰকাৰৰ ওপৰত। গৌৰৱ গগৈ ডাঙৰীয়াই এটা অভিযোগ উত্থাপন কৰিছে আৰু এই অভিযোগ এনেই উত্থাপন কৰা নাই। খুব সোনকালেই বিহাৰত অনুষ্ঠিত কৰা হ'ব বিধানসভা নিৰ্বাচন। বিহাৰত বিধানসভা নিৰ্বাচনৰ পূৰ্বে এটা নতুনকৈ নিয়ম জাৰি কৰি দিছে বিজেপি চৰকাৰে যে বিহাৰত এতিয়া ভোটাৰ পুনৰ নিৰীক্ষণ কৰা হ'ব, মানে ৰিভেৰিফাই কৰা হ'ব ভোটাৰ কাৰ্ডৰ। অকল সেয়া বিহাৰেই নহয়, বিহাৰৰ পূৰ্বে দিল্লীতো তেনেকুৱা কৰা হৈছিলে, যাৰ ফলত নেকি ৰাতিৰ ভিতৰত অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টিৰ যিবিলাক নেকি জিকিব লগা সম্ভাৱ্য যিবিলাক সমষ্টি আছিলে, সেই সমষ্টিবিলাকৰ পৰা হাজাৰ হাজাৰ মানুহৰ নাম কৰ্তন গৈছিলে। এতিয়া বিহাৰত ঠিক তেনেকুৱা খবৰ ওলাইছে, বিহাৰতো এতিয়া ভোটাৰ পুনৰ নিৰীক্ষণৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰা হৈছে আৰু যাৰ ফলত এতিয়া বিহাৰতো হাজাৰ হাজাৰ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন যাব। 26ত আমাৰ অসমত আহি আছে বিধানসভা নিৰ্বাচন। গতিকে 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেও আমাৰ অসমত ভোটাৰ পুনৰ নিৰীক্ষণ হ'ব আৰু সেই ভোটাৰ পুনৰ নিৰীক্ষণত আমাৰ অসমৰো হাজাৰ হাজাৰ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন যাব বুলি কৈছে। প্ৰায় 20% মানুহৰ নাম কৰ্তন যাব ভোটাৰ তালিকাৰ পৰা। এই কথা উল্লেখ কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াদেৱে। এতিয়া আপোনালোকে হয়তো ক'ব পাৰে ভোটাৰ ৰিভেৰিফাই কৰিবলৈ আহিব, ভালহে হ'ব, আমি ভোটাৰ ৰিভেৰিফাই কৰি দিম, তাত আকৌ কি ডাঙৰ কথাটো? কিয় ভোটাৰ ৰিভেৰিফাই কৰোঁতে ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিব? এতিয়া ভোটাৰ ৰিভেৰিফাই কৰাৰ সময়ত কিছুমান প্ৰয়োজনীয় নথিপত্ৰ আপোনালোকক বিচাৰিব, যিবিলাক নথিপত্ৰ বৰ্তমান সময়ত সংখ্যালঘু মানুহবিলাকৰ বা অসমৰ খিলঞ্জীয়া মানুহৰো বহু লোকৰে নাই। যেনে বাৰ্থ চাৰ্টিফিকেট। আপোনাৰ বাৰ্থ চাৰ্টিফিকেট আছে? মোৰতো নাই ভাই। তো আমাতকৈ যিবিলাক নেকি মানে ডাঙৰ মানুহ, তেওঁলোকৰ প্ৰায় সংখ্যক লোকৰে বাৰ্থ চাৰ্টিফিকেট নাই, আমাৰো বাৰ্থ চাৰ্টিফিকেট নাই। তো আমাৰবিলাকৰ কথা বাৰু বাদ দিছোঁ, কিন্তু যিসকল নেকি মুছলিম সম্প্ৰদায়ৰ মানুহ, তেওঁলোকৰতো বহু লোকৰে বহু নথিপত্ৰ নাই। তো যাৰ ফলত নেকি তেওঁলোকৰ ভোটাৰ ৰিভেৰিফাইড নহ'ব পাৰে বুলি জনাইছে আৰু 20% মানুহৰ নাম কৰ্তন যাব বুলি জনাইছে। আগতে যিকোনো এটা বস্তুৰ ভেৰিফাই কৰিবৰ কাৰণে KYC প্ৰদান কৰিবৰ কাৰণে আধাৰ কাৰ্ড দিলেই হৈ গৈছিলে, কিন্তু এতিয়া আধাৰ কাৰ্ডকো মান্যতা প্ৰদান কৰা নাই। এতিয়া কেৱল আধাৰ কাৰ্ডক আপোনাৰ পৰিচয় প্ৰমাণপত্ৰ হিচাপেহে ব্যৱহাৰ কৰা হ'ব। মানে আপুনি ধৰি লওক প্ৰাঞ্জিত গগৈ হয়নে? বোলে হয়, কিহে প্ৰমাণ কৰিব? সেইটো আধাৰ কাৰ্ডে প্ৰমাণ কৰিব। বোলে আপুনি ভাৰতীয় নাগৰিক হয়নে? সেইটো কিন্তু প্ৰমাণ নকৰে আধাৰ কাৰ্ডে। বোলে আপোনালোকে এই স্থানৰ স্থায়ী বাসিন্দা হয়নে? সেইটো প্ৰমাণ নকৰে আধাৰ কাৰ্ডে। আধাৰ কাৰ্ডে কেৱল পৰিচয় প্ৰমাণপত্ৰহে কৰিব, মানে কেৱল আপুনি প্ৰাঞ্জিত গগৈ যে হয়, যে আপুনি এইজন ব্যক্তি, সেইটোহে প্ৰমাণ কৰিব। বাকী আপোনাৰ আপুনি যে ভাৰতীয় নাগৰিক বা আপোনাৰ জন্ম ইয়াতে, আপোনাৰ ঘৰ ইয়াতে, সেই বস্তুবিলাক প্ৰমাণ নকৰে এতিয়াৰে পৰা ভোটাৰ কাৰ্ডে। আপোনাৰ জন্মৰ প্ৰমাণপত্ৰই এই স্থানৰ কথা আপোনাক উল্লেখ কৰিব যে
হয় তেখেতে ইয়াতে জন্ম লাভ কৰিছে জন্মৰ প্ৰমাণপত্ৰখনত লিখা থাকিব তো সেই জন্মৰ প্ৰমাণপত্ৰ দিব লাগিব এতিয়া ভোটাৰ ৰিভেৰিফাই কৰিবৰ কাৰণে অকল সেয়াই নহয় আৰু কিছু ডকুমেণ্ট বিচাৰিব কিন্তু জন্মৰ প্ৰমাণপত্ৰ মেইন ডকুমেণ্ট হ'ব আপোনালোকৰ কাৰণে ভোটাৰ ৰিভেৰিফাই কৰিবৰ বাবে তো আপোনাৰ যদি এতিয়ালৈকে জন্মৰ প্ৰমাণপত্ৰ নাই তেন্তে শীঘ্ৰেই আপোনালোকে জন্মৰ প্ৰমাণপত্ৰ বনাই লওক নহলে কিন্তু আপোনালোকৰ বিপদ আহিব পাৰে এতিয়া বাৰ্থ সাৰ্টিফিকেটখনক মুখ্য ডকুমেণ্ট ৰূপে বিবেচনা কৰা হৈছে বিহাৰত ঠিক তেনেকুৱা এটা পৰিস্থিতি হৈ আছে যাৰ নেকি বৰ্তমান সময়ত বিৰোধিতা কৰিছে বিৰোধী দল সংগঠনসমূহে কিন্তু চৰকাৰে কাৰো কথা শুনা নাই বা ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে কাৰো কথা শুনা নাই ভোটাৰ ৰিভেৰিফাই কৰি আছে পূৰ্বৰ যিগৰাকী নেকি মুখ্যমন্ত্ৰী আছিলে বিহাৰৰ তেখেতে কৈছে যে আপোনালোকে কোনো কাৰণতে ৰিভেৰিফাই কৰিবলৈ অহা মানুহক আপোনালোকে অন্য নথিপত্ৰ নেদেখাব কেৱল আপোনালোকে ভোটাৰ কাৰ্ড দেখাব বিজেপি পাৰ্টিয়ে তেওঁলোকৰ নিজৰ লাভৰ বাবে এই কামটো কৰিব বিচাৰিছে বুলি এইটো এটা অভিযোগ উত্থাপিত কৰিছে বিহাৰৰ বিৰোধী পাৰ্টিয়ে কৈছে যে যি স্থানত নেকি ইণ্ডিয়া গঠবন্ধনৰ মানুহ বেছিকৈ আছে সেই স্থানত অত্যাধিক মানুহৰ নাম কৰ্তন যাব বুলি কৈছে যাতে তেওঁলোকৰ মানুহৰ সংখ্যাটো কমে আৰু বিজেপি মানুহৰ সংখ্যা বৃদ্ধি পায় আৰু বিজেপিৰ ভোট বেছিকৈ পায় তেওঁলোকে যাতে জয়লাভ হয় তো তাৰ এটা চক্ৰান্ত কৰিব বিচাৰিছে বুলি জনাইছে এতিয়া আমাৰ অসমতো বৰ্তমান বহুত লোকৰে ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন গৈছে ইতিমধ্যে বহুতো মানুহৰ নাম কৰ্তন গৈছে আৰু বহুতো মানুহৰ নাম কৰ্তন যাব সৰ্বমুঠ প্ৰায় 20% মানুহৰ নাম কৰ্তন যাব বুলি জনাইছে গৌৰৱ গগৈ গতিকে আপোনালোকে বাৰ্থ সাৰ্টিফিকেট বনাই ৰাখক নহলে কিন্তু আপোনালোকৰ বিপদ হ'ব পাৰে তো বন্ধু বান্ধৱীসকল বস আজি ভিডিঅ' জনাবলগীয়া এটা ইনফৰমেশ্যন ইমানে আছিলে জানি কেনে পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি ভিডিঅ' কিছু ধন্যবাদ জয় অসম